ক্ষমতাৰ খোৱা কামৰা লোৱাৰ অসম সাউণ্ড এছ'চিয়েশ্যনৰ বৰপেটা জিলা সমিতিত দুভাগত বিভক্ত হোৱাৰ দিশত লোৱাৰ অসম সাউণ্ড এছ'চিয়েশ্যনৰ বৰপেটা জিলা সমিতি 17 আগষ্টত শপত বাক্য পাঠ কৰি একাংশ ক্ষমতাকেন্দ্ৰিক ব্যক্তিৰ চক্ৰান্তত বিভাজন হোৱাৰ দিশত লোৱাৰ অসম সাউণ্ড এছ'চিয়েশ্যনৰ বৰপেটা জিলা সমিতি নৱনিযুক্ত বৰপেটা জিলা সমিতিৰ যুটীয়া সম্পাদক মঞ্জুৰ হুছেইন আৰু ৰেজাউল কৰিমক নিলম্বন বৰপেটা জিলা সমিতিয়ে নিলম্বন কৰে ক্ষমতাৰ খকত 120 জনীয়া জিলা সমিতি বিভাজন কৰিবলৈ চক্ৰান্ত কৰা মঞ্জুৰ হুছেইন আৰু ৰেজাউল কৰিমক কিয় আৰু কি কাৰণত নিলম্ব হ'ল এই মঞ্জুৰ হুছেইন আৰু ৰেজাউল কৰিম সকলো বিৱৰি ক'লে জিলা সম্পাদক আব্দুল আৱাল আলীয়ে যোৱা কেইদিন ধৰি তাৰমানে আমাৰ বৰপেটা জিলা কমিটিৰ এটা সদস্য কিবা কাৰণত নিলম্বিত হৈছিল তাৰ কাৰণে আমি এটা মীমাংসাৰ কাৰণে কিবা এটা আগবাঢ়ি আছিলোঁ কিন্তু আহোন সেইটো উদ্দেশ্য লৈ তাৰমানে তেওঁলোকে আমাৰ বৰপেটা জিলাখন বিভাজন কৰাৰ এটা সৃষ্টি কৰিলে তেওঁ অলৰেডি আমি শুনামতে ঘৰে ঘৰে সোমাই আছে বৰপেটা জিলা কমিটিখন বিভাজন কৰাৰ কাৰণে তথাপিও আমি হয়তো ইমান দূৰ আগবঢ়া নাছিলোঁ চাওক লাষ্টত যেতিয়া আমি এটা আমাৰ বৰপেটা জিলা কমিটিৰ এটা হোৱাটছআপ গ্ৰুপ আছিল হোৱাটছআপ গ্ৰুপৰ এডমিনটো মই ছেক্ৰেটাৰী হিচাপে মই আছিলোঁ আমাৰ সভাপতি আহাদত চিকদাৰ আছিল আৰু মোৰ সহ সম্পাদক আছিল মোৰ লগত তাৰমানে মঞ্জুৰ হুছেইন তে মঞ্জুৰ হুছেইনেও এডমিন আছিল কিন্তু এনেকুৱা ঘটনা হোৱাৰ পিছত এওঁলোকে মানে হোৱাটছআপ গ্ৰুপটো আমাক এডমিনৰ পৰা কাটি দিলাক তাৰমানে ৰিমুভ কৰি দিলাক সভাপতিটো ৰিমুভ কৰি দিছে মোৰটো ৰিমুভ কৰি দিছে তে আমি ক'লোঁ যে আমাৰ হয়তো জিলা কমিটিৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে কিছুমান বস্তু আমাক আমাৰ বৰপেটা জিলাৰ সমূহ সদস্যক জনাব লাগে আগে পিছে হয়তো আমাৰ গ্ৰুপৰ দ্বাৰাই জনোৱা হয় হয়তো লিখি হয়তো হয় কেনেকুৱা মেছেজটো মানে আমাৰ গ্ৰুপৰ দ্বাৰাই দিয়া হয় তে সেই হিচাপত গ্ৰুপটো আমি খুজি আছোঁ যে আমাক হয়তো কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আই কাৰ্ডসমূহ অতি সোনকালে বিতৰণ কৰিব লগা আছে এগ্ৰিমেণ্ট বুকো বিতৰণ কৰিব লগা আছে এইবিলাক নিউজ আমি আমাৰ সদস্যক দিব নোৱাৰোঁ তাৰ কাৰণ আমি আমাৰ এডমিনটোৱে কাটি দিলাক তে আমি এদিনা খুজিলোঁ কিবা কিবি বেকু ভাওনা কৰি যে কিবা মোবাইল বেয়া হৈছে 2 ঘণ্টা পিছত দি আছোঁ 2 ঘণ্টা পিছত ফোন কৰোঁ কৈ আছে সন্ধিয়াত দিম সন্ধিয়াত ফোন কৰোঁ যে আজি নহ'ল ৰাতি দিম ৰাতি ফোন কৰোঁ ৰাতি নহয় কালি হ'ব মোবাইলটো বেলেগ জেগাত আছে এনেকুৱা মানে কিবা কিবি ঘূৰাই আছে একদিন 2 দিন 3 দিন চোৱাৰ পিছত আমি একদিনা ফোন কৰিলোঁ কোনোবা এটাই তাৰমানে সদস্যই আমাক ক'লে ফোন কৰিলোঁ ফোন কৰাৰ পিছত আমাক ক'লে যে সংগঠনৰ লাইনত তাৰমানে বৰপেটা জিলা গ্ৰুপটো এই মহিবুল নামৰ নিলম্বন হোৱা যি মহিবুল আছে মহিবুল নামৰ সদস্যই বনাইছিল এইটো মহিবুলে লৈ গৈছে অট'মেটিক আমি বুজিলোঁ যে তেনেহ'লে গ্ৰুপটো আমাক নিদিয়ে তাৰপিছত আমি যোৱাকালি এটা মানে গ্ৰুপ খুলি সকলো সদস্যক মানে এড কৰি মেছেজ এটা জনালোঁ আৰু এওঁলোকে যে ঘৰে ঘৰে সদস্যৰ আমাৰ বৰপেটা জিলা কমিটিৰ সমূহ সদস্যৰ ঘৰে ঘৰে যায় কিবা নথি পত্ৰ লৈ আই কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এইবিলাক লৈ যে বেলেগ এটা এছ'চিয়েশ্যন কৰিব বুলি কিবা কিবি বুজাই মানে নথি পত্ৰসমূহ লৈ আছে সেইকাৰণে আমি গম পালোঁ যে নাই তেনেহ'লেতো আমাৰ বস্তুটো অলৰেডি আমি বহি থাকিলে কাম নহ'ব আমিও আগবাঢ়ি যাব লাগিব যিহেতু আমাৰ সংগঠন ইমান এটা পুৰণা সংগঠন আমাৰ অসম সাউণ্ড এছ'চিয়েশ্যনৰ বৰপেটা জিলা কমিটিৰ ইমান এটা 120 জনীয়া এটা কমিটি তে এইটো বিভাজন কৰিলেতো হয়তো আমাৰ বিজনেছৰ ক্ষেত্ৰত হয়তো বহুত ক্ষতি হ'ব দুৰ্বল হৈ যাব সেই হিচাপত লাষ্টত আমি এটা লাষ্ট ফোন আমাক হয়তো এই যোৱা শুক্ৰবাৰ আছিল সিদিনা এই নামাজৰ আগত আমি বস্তুটো আলোচনা কৰিলোঁ এওঁলোকে অলৰেডি মোক কৈয়ে দিলাক যে যিয়ে এই গ্ৰুপটো খুলিছে তাৰ সময়ত সি নিজে খুলিছে মেইন এডমিন সিয়ে আছিল সি নিদিয়ে তাৰপিছত আমি গ্ৰুপ খুলি আমাৰ প্ৰচাৰটো কৰিলোঁ অৱশেষত সকলোৰে মতামত লৈ আমি এওঁলোকক তাৰমানে আমাৰ যিহেতু বৰপেটা জিলা কমিটিৰ বিভাজন কৰা সদস্য এই দুটাই আছিল মঞ্জুৰ আৰু ৰেজাউল আৰু আগত হয়তো নিলম্বন হোৱা কুচক্ৰান্ত কৰিছিল তাৰমানে কুচক্ৰান্ত কৰি ঘৰে ঘৰে সোমাই যাক যি বুজাব পাৰে যাক যি বুজালে মানে
এই কিবা কিবি বুজাই মানে বস্তুটো মানে তাৰ এওঁলোকৰ আই কাৰ্ড ভোটাৰ আই কাৰ্ড এইবিলাক তাৰমানে সংগ্ৰহ কৰি আছে আৰু নেতৃত্বক লৈ এনেকুৱা হৈছে কি যে হয়তো ইয়াৰ আগতে 2 বছৰ হয়তো এওঁলোকে সম্পাদক হিচাপে আছিল বৰপেটা জিলা কমিটিৰ সম্পাদক আছিল এওঁলোকে আছিল হয়তো যোৱা কেইদিন আগতে হয়তো আমাৰ কমিটিখন ভাঙা পাতা কৰি হয়তো ছেক্ৰেটাৰী হিচাপত মোক দিছে সভাপতি হিচাপত আমাৰ আহাদত চিকদাৰক দিছে সকলোৱে চিলেকশ্যন মতে হৈছে বস্তুটো তাৰে পৰাই এই হোৱা দোৱাটো লাগিল যেতিয়া আমি কমিটিত আহিলোঁ সম্পাদক হিচাপত আহিলোঁ হয়তো সভাপতি চেঞ্জ হ'ল তেতিয়াৰ পৰাই আমাৰ বৰপেটা জিলা কমিটিত খেলি মেলি আহি গ'ল